প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ আপোন জুবিন দা যে আমাৰ মাজত নাই সেয়া আজিও কোনেও বিশ্বাস কৰিব পৰা নাই জুবিন দাৰ গীতৰ মাজেৰে শিল্পীগৰাকীক বিচাৰি হাহাকাৰ কৰি ফুৰিছে অনুৰাগী উকা হৈ ৰোৱা জুবিন দাৰ খাৰঘুলিৰ ঘৰখনতে অনুভৱ কৰিছে শিল্পীগৰাকীৰ উপস্থিতি খাৰঘুলি ঘৰখন জুবিন দা বিহীন উকা হৈ ৰৈছে হাজাৰ হাজাৰ অনুৰাগীও এতিয়াও ভিৰ কৰিছে কৰবাত যেন জুবিন দাক বিচাৰি পাম অনুৰাগী অনুভৱ কৰিছে জুবিন দা যেন আমাৰ কাষতে ৰৈছে জুবিনদাৰ খাৰঘুলিৰ ঘৰখন বৰ্তমান উকা জুবিনদা নাই মানে যেন চাৰিওফালে কেৱল শূন্যতা সকলোৰে মন সেমেকা চৌদিশে নীৰৱ নিস্তব্ধতা অনুৰাগীয়ে মনৰ মাজত হাহাকাৰ কৰিছে জুবিন গাৰ্গক বিচাৰি তেওঁলোকে এই ঘৰখনলৈ আহি অনুভৱ কৰিছে জুবিন গাৰ্গ যেন আমাৰ মাজতে আছে মিৰ্জাৰ পৰা আহিছে জুবিন দাক চাবলৈ তুমি তেখেত মৰিলেও মৰা যেন লগা নাই এতিয়ালৈকে আমাৰ যিবিলাকে যিকেইজন মানুহে তেওঁক মানে হেৰি কৰিছে তেওঁবিলাকে তাৰমানে উচিত তদন্ত মানে উচিত বিচাৰ হ'ব লাগে নাই বিচাৰিছোঁ আমি কি ক'ম জুবিন দা আমাৰ হিয়াৰ মঠুৰ আছিল তেখেতৰ গান সৰুৰ পৰাই শুনি ডাঙৰ হোৱা সেইটোৱে বেয়া লাগে আমিও সদায় আহোঁ চাই যাওঁ ফটো এনে চাকি তাকি জ্বলি থাকে জুবিন গাৰ্গ আছিল প্ৰকৃতি প্ৰেমী জুবিন দা যে প্ৰকৃতি প্ৰেমী আছিলে এই গছজোপা দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব এই গছজোপাৰ কাৰণে জুবিন দাই নিজৰ ঘৰখনৰ নক্সা সলনি কৰিছিলে জুবিন দাই কেৱল চৰকাৰকে গছ নাকাটিবলৈ অনুৰোধ কৰা নাছিলে তেওঁ নিজেও গছ ৰুইছিলে আৰু আনকো গছ ৰুবলৈ অনুৰোধ কৰিছিলে ঘৰৰ নক্সা সলনি কৰিছিল গছজোপাৰ বাবে প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ বাবে সলনি হৈছিল ঘৰৰ ডিজাইন জুবিনদাৰ খাৰঘুলিৰ ঘৰখন বৰ্তমান অসম্পূৰ্ণ ঘৰটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত নিৰ্মাণ কৰি থকা হৈছিল বহু সপোন আছিল এই ঘৰখনক লৈয়ে ঘৰখন আছিল মৰমৰ হেঁপাহৰ আৰু এতিয়া এই ঘৰটোৱে স্মৃতিৰ প্ৰতীক হিচাপে পৰিণত হৈছে জুবিন গাৰ্গে অনুৰাগীক উদ্দেশ্যি প্ৰায়ে কৈছিল খাৰঘুলিত ঘৰটো বনাই আছো মোক লগ কৰিব আহিলে নতুন ঘৰটোলৈ আহিব লাগিব এতিয়া এই ঘৰটোলৈ আহি আছে জুবিনদাৰ অনুৰাগী সকলোৱে বিচাৰিছে ন্যায় জুবিনদাই যাতে ন্যায় পায় আৰু জুবিনদাৰ ন্যায় মানে আমাৰ অসমৰ ন্যায় তাকে জুবিনদাই যাতে ন্যায় পায় হয়তো বিচাৰোঁ আৰু জুবিনদা আমাৰ সদায় আমাৰ মাজতে আছিলে তাকে আৰু মানে এতিয়াও বিশ্বাস হোৱা নাই যে জুবিনদা আমাৰ মাজৰ পৰা নাই সেয়ে ক'ব বিচাৰোঁ আৰু অসম চৰকাৰক এটাই অনুৰোধ যাতে জুবিনদাই ন্যায় পায় হয় হয় দোষীৰ শাস্তি বিচাৰিম নিশ্চয় শাস্তি বিচাৰিম মই হাজোৰ পৰা আহিছোঁ মানে আৰু কি ক'ম আৰু ভাষা হেৰাই গৈছে সেইটো যাতে দোষী যাতে উচিত শাস্তি পায় আৰু সেই কামনা কৰিছোঁ কাষতে আছে সেইটো মৰা অনুভৱ নহয় আৰু সেইটো অনুভৱ নহয় মানে আমাৰ মাজতেই থকাটো সেই আৰু অনুভৱ আৰু ঘৰটোৰ চৌদিশে গছেৰে ভৰি আছে এতিয়াও যেন জুবিনদাৰ মাত শুনিবলৈ অপেক্ষা কৰি আছে এই গছ কেইজোপাই গছ কেইজোপায়ো যেন বুজিছে বহুদিন দেখা নাই প্ৰিয় মানুহজনক জুবিনদা নাই মানে যেন এতিয়া একোৱে নাই জুবিন গাৰ্গে প্ৰায় কৈছিল বুঢ়া বয়সলৈকে এই ঘৰটোতে থাকিম ব্ৰহ্মপুত্ৰত ঢৌ চাই চাই কোবাল বতাহজাক অনুভৱ কৰি সুৰ তুলিব কিন্তু এতিয়া চৌদিশে মাথো শূন্যতা আৰু শূন্যতা ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সৈতে খেপি বৰা NB নিউজ